আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ। সেইটো আমাৰ এটা বহুদিনীয়া মানে সমস্যা। গোৱাবাৰীৰ পৰা মটঙা নদীলৈকে একদম মানে গোটেইখিনি ৰাস্তা ইমান বেয়া হৈছে যে আমি চলিব পৰা অৱস্থাত নাই। আমাৰ ইয়াত কেইবাখনো স্কুল আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আহোঁতে ক'ৰবাত পৰি এক্সিডেণ্ট হয়, কেতিয়াবা হেৰি হৈ যায়। তো এই ক্ষেত্ৰত আমি আমাৰ EM ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ যে কিবা কাৰণত যদি মানে যিটো চৰকাৰীভাৱে অনুদিত যিটো আঁচনি, সেই আঁচনি হয়তো অলপ দেৰিকৈ আৰম্ভ হ'ব। তাৰ আগতীয়াকৈ বাৰিষাকালীন অৱস্থাত যাতে আমাৰ মানুহখিনি যাতে চলাচল কৰিব পাৰে, মটৰেবল যাতে এটা ৰাস্তা যাতে আমি পাবলৈ সক্ষম হওঁ, সেইকাৰণে আমাৰ EM ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। তেখেতৰ তত্ত্বাৱধানত এই ৰাস্তাখিনি পুনৰ নিৰ্মাণ নহয়, এইটো মানে আচলতে খান্দি ফালে অলপ সমান কৰি দিয়া হৈছে আৰু চেণ্ড লেভেলিং কৰি যাতে 12 মাহে যাতে মটৰ চলাচল কৰিব পাৰে। লক্ষী দাস তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ নিৰ্দেশনাত, তেখেতৰ মানে পৰিচালনাত এই কামখিনি হৈ আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী যথেষ্ট অহা যোৱা কৰি পঠায়। হয় হয়, ইয়াত অন্ততঃ আমাৰ ইয়াত 4-5খনমান হাইস্কুল, 2খন হাইস্কুল আৰু শংকৰদেৱ শিশু নিকেতন হেৰি আছে, আদৰ্শ গাৰ্লছ এম ই স্কুল আছে, সেইবিলাকৰ ছাত্ৰ ছাত্ৰী যথেষ্ট আছে। অন্ততঃ 2000 ল'ৰা ছোৱালী প্ৰত্যেক দিনা মানে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। তেওঁলোকৰ কাৰণে সুচল নহয় ৰাস্তা ঘাট। তো আমি চিন্তা কৰিছোঁ যে আমাৰ EM ডাঙৰীয়া তেখেতক অনুৰোধ জনাইছিলোঁ, তেখেতৰ তত্ত্বাৱধানত আজি এই কামখিনি আৰম্ভ হৈছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। যে বাৰিষা বতৰত ৰাস্তাত মানে এক হাঁটু পানী জমা হৈ আছে। পানীৰ কাৰণে কিমান গৰ্ত আছে এইটো আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে গম নাপায়। সেই ৰাস্তাতে চাইকেল দি অহা যোৱা কৰাত তেওঁলোকে বহু ছাত্ৰ ছাত্ৰী পৰি আঘাতহীন হৈছে আৰু আমাৰ এই অঞ্চলৰ ৰাইজে একেবাৰে চলিব নোৱাৰা হৈ আছে। গতিকে আমি আমাৰ স্থানীয় EM সন্মানীয় লক্ষী দাসদেৱক আমি ৰাজহুৱা হিচাপে অনুৰোধ জনাইছিলোঁ যে আমি কিছুদিন কমচে কম এই ৰাস্তাখন চেংচন নোহোৱালৈকে যাতে আমি চলিব পাৰোঁ, যাৰ কাৰণে আমাৰ ৰাস্তাখন মেৰামতি কৰি দিয়াৰ কাৰণে তেখেতক অনুৰোধ কৰাৰ কাৰণে তেখেতে আজি তেওঁৰ নিজৰ JCB লগাই, নিজৰ লেবাৰ লগাই আমাৰ ৰাইজে যাতে চলাচল কৰিব পাৰে এই বাৰিষাত কমচে কম তেখেতে আমাৰ আপত্তি ৰাখি কাম কৰি আছে। আৰু ইয়াৰ ফলত আমাৰ এই গাঁৱলীয়া অঞ্চলত বৃহৎ এটা অঞ্চল, আমাৰ এই ছাত্ৰ ছাত্ৰীৰ জনসংখ্যাও বেছি, গতিকে তেওঁলোকৰো বহুত অসুবিধা হয়। গাড়ী মটৰ আজিকালি মানে অত্যাধুনিক গাড়ী চলি থাকে, সদায় এক্সিডেণ্ট হৈ থাকে। যাতে এই এক্সিডেণ্টৰ পৰা আমি যাতে বাচিব পাৰোঁ, যাৰ কাৰণে আমাৰ EM মহোদয়ক অনুৰোধ কৰাৰ কাৰণে অনুৰোধ মৰ্মে আমাৰ ৰাস্তাখন আজি মেৰামতি কৰি দি আছে। তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক আমি আমাৰ ৰাজহুৱা হিচাপে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ যাতে তেওঁ তেনেকৈ ৰাইজৰ কাম কৰি আগবাঢ়ি যাব পাৰে।